পলাশীৰ যুদ্ধ কোন চনত হৈছিল? 1757 চনত পলাশীৰ যুদ্ধ হৈছিল। অজন্তা আৰু ইলোৰা কোন ৰাজ্যত? অজন্তা আৰু ইলোৰা মহাৰাষ্ট্ৰত। ভাৰতৰ কোন ৰাজ্যৰ উপকূলৰেখা আটাইতকৈ দীঘল? ভাৰতৰ গুজৰাট ৰাজ্যৰ উপকূলৰেখা আটাইতকৈ দীঘল। চুলতানী ৰূপটংকৰ ওজন কিমান আছিল? 172.8 গ্ৰাম। ভাৰতৰ সৰ্বশেষ দক্ষিণ প্ৰান্তৰ সমুদ্ৰ উপকূল কি? পিগমেলিয়ান। কিমান চনত মাদ্ৰাজত প্ৰথম চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1904 চনত মাদ্ৰাজত প্ৰথম চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল। ভাৰত মহাসাগৰৰ গভীৰতম হ্ৰদটোৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে মেৰিয়ানা হ্ৰদ। 8 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ উপকূল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে গোদাবৰী নদী। 9 নম্বৰ প্ৰশ্ন হৈছে নাৰদীয় পুৰাণৰ লেখকগৰাকী কোন আছিল? ইয়াৰে উত্তৰটো হৈছে ভুৱনেশ্বৰ বাজপতি। 10 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনখন মালভূমি খনি প্ৰধান অঞ্চল হিচাপে বিখ্যাত? ইয়াৰে উত্তৰটো হৈছে ছোটা নাগপুৰ মালভূমি। ছোটা নাগপুৰ মালভূমি খনি প্ৰধান অঞ্চল হিচাপে বিখ্যাত। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম ৰেল জংচনটোৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে মোগল চৰাই। ভাৰতৰ খনিত সঞ্চিত লোহ আকৰিকৰ পৰিমাণ কিমান? ইয়াৰে উত্তৰটো হৈছে 1757 কোটি টন। 13 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুচ্ছেদ আছে? ইয়াৰে উত্তৰটো হৈছে 395টা অনুচ্ছেদ আছে। ভাৰতীয় সংবিধানত মুঠ 395টা অনুচ্ছেদ আছে। 14 নম্বৰ প্ৰশ্ন পৃথিৱীৰ মুঠ জলসম্পদৰ কিমান শতাংশ বিশুদ্ধ পানী? ইয়াৰে উত্তৰটো হৈছে 3% বিশুদ্ধ পানী। 15 নম্বৰ প্ৰশ্ন হৈছে কৃষি ব্যৱস্থাত সেউজ বিপ্লৱৰ সূচনা কোনে কৰিছিল? ইয়াৰে উত্তৰটো হৈছে ডক্টৰ উইলিয়াম গাৰ্ডে। 16 নম্বৰ প্ৰশ্ন হৈছে অনক্সিন কোনবিধ বেমাৰৰ লগত জড়িত? ইয়াৰে উত্তৰটো হৈছে ডায়েৰিয়া বেমাৰৰ লগত জড়িত। 17 নম্বৰ প্ৰশ্ন হৈছে পোনপ্ৰথমে বায়ুকল ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰে উত্তৰটো হৈছে পাৰস্যত। 18 নম্বৰ প্ৰশ্ন হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1998 চনত গুগল আৱিষ্কাৰ কৰা হৈছিল। 19 নম্বৰ প্ৰশ্ন হৈছে বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰে উত্তৰটো হৈছে 21 ছেপ্টেম্বৰ। 20 নম্বৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰে উত্তৰ হৈছে 25 জানুৱাৰী তাৰিখে। 21 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? 22 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে 640 খ্ৰীষ্টাব্দত। 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত আয়োজন কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে ভাৰতত। 24 নম্বৰ প্ৰশ্ন হৈছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? ইয়াৰে উত্তৰটো হৈছে ভাৰতৰ সংবিধান আটাইতকৈ দীঘল। 25 নম্বৰ প্ৰশ্ন হৈছে 2023 চনত ভাৰতে মুকলি কৰা প্ৰথমটো সূৰ্য মিছনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে আদিত্য L1। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টি বটনটো প্ৰেছ কৰি দিব।